নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লাছ। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অনুৰোধ মৰ্মে আজি 11E ৰ 10 নম্বৰ অংকটো দিবলৈ ওলাইছোঁ। বহুতে কমেণ্ট কৰিছিলে যে 10 নম্বৰ অংকটো দিব লাগে, তো আজি 10 নম্বৰ অংকটো লৈছোঁ তোমালোকৰ বাবে। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো অহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো এই 10 নম্বৰ অংকটো মই আগতেও দিছিলোঁ, বহুতে বুজি পোৱা নাই বুলি কৈছা, সেইকাৰণে পুনৰ দিবলৈ ওলাইছোঁ। এটা বৰ্গৰ পৰিসীমা দিয়া আছে 12 মিটাৰ আৰু এটা বৃত্তৰ পৰিধি দিয়া আছে 12 মিটাৰ। কোনটোৰ কালি বেছি? আমাক কোনোটোৰে কালি দিয়া নাই, আমাক বেলেগ বেলেগকৈ দিয়া আছে। বৰ্গটোৰ আমাৰ পৰিসীমাটো দিয়া আছে, গতিকে তাৰে পৰা আমি কি কৰিব লাগিব? কালি ল'ব লাগিলে আমাক কি লাগে? বৰ্গৰ বাহুৰ দৈৰ্ঘ্য লাগিব, গতিকে আমি পৰিসীমাৰ পৰা বাহুৰ দৈৰ্ঘ্যটো উলিয়াই ল'ম। ঠিক তেনেদৰে বৃত্তৰ পৰিধি আমাৰ দিয়া আছে, গতিকে বৃত্তৰ কালি ল'ব লাগিলে আমাক কি লাগিব? আমাক ব্যাসাৰ্ধ লাগিব, গতিকে আমি এই পৰিধিৰ পৰা বৃত্তটোৰ ব্যাসাৰ্ধ উলিয়াই ল'ম। বুজি পাইছানে? তাৰপিছত আমি দুটাৰে কালি উলিয়াই ল'ম, যিটোৰ কালি বেছি হ'ব সেইটোৱে ডাঙৰ হ'ব। তো আমাক কি দিয়া আছে? বৰ্গটোৰ আমাক পৰিসীমা দিয়া আছে, বুজি পাইছানে? সাপোজ এইটো আমাৰ এটা বৰ্গ, বৰ্গৰ কি হয়? আমাৰ চাৰিওটা বাহু সমান হয় না? গতিকে যদি বৰ্গৰ চাৰিওটা বাহু সমান হয় তেতিয়াহ'লে কি হ'ব? এইটো যদি 3, এইটো যদি 3, এইটো যদি 3, এইটো যদি 3, মানে এটা বাহু যদি 3 সেণ্টিমিটাৰ হয় বা 3 মিটাৰ হয়, বাকীকেইটা বাহু আমাৰ কি হ'ব? 3 মিটাৰকৈ হ'ব। গতিকে বৰ্গৰ পৰিসীমাটো কি হয়? এই বাহুকেইটাৰ যোগফল। 3 + 3 + 3 + 3 কিমান হ'ব? 3 3 6, 6 3 9, 9 3 12। তাৰমানে এইটো যিটো বৰ্গ আছিলে এই বৰ্গটোৰ পৰিসীমা আমাৰ কিমান? 12। গতিকে বৰ্গৰ পৰিসীমাৰ পৰা আমাৰ বাহুৰ দৈৰ্ঘ্যটো 3, এইটো 3 দেখা পাইছানে? তাৰমানে এটা বাহুৰ দৈৰ্ঘ্য 3, তেতিয়াহে আমাৰ কি হ'ব? বৰ্গৰ পৰিসীমা 12 চেণ্টিমিটাৰ। এতিয়া আমি কি ল'ম? বাহুৰ দৈৰ্ঘ্য, এতিয়া বৰ্গৰ পৰিসীমা হ'ল সূত্ৰ কি? 4 পূৰণ বাহুৰ দিশ, বা আমি এনেকৈ লিখিব পাৰোঁ 4 পূৰণ বাহুৰ দিশ। তাৰমানে এইটো হ'ল বৰ্গটোৰ পৰিসীমা হ'ল সূত্ৰ সমান কিমান? 12, বা বাহুৰ দিশটো ইপিনে ৰাখা, 4টো সপিনে গ'লে কি হ'ব? হৰণ হ'ব, ইপিনে পূৰণ হৈ যালে 4 × 12 = 3 বাৰ যায়, হয়নে? গতিকে 3 মিটাৰ হৈছে বৰ্গটোৰ বাহুৰ দিশ। এতিয়া বৰ্গৰ কালি কি? বৰ্গৰ কালি কি? দিশ পূৰণ মানে দিশ, মানে বাহু পূৰণ বাহু। বাহু মানে কি? দৈৰ্ঘ্য, গতিকে দৈৰ্ঘ্য পূৰণ দৈৰ্ঘ্য সেনেকুৱা। এতেকে বৰ্গটোৰ কালি আমাৰ কি হ'ব? বৰ্গটোৰ কালি কি আছে? বাহু পূৰণ বাহু, বাহু পূৰণ বাহু। গতিকে কি হ'ব? 3 × বাহুৰ দিশ আমাৰ কিমান আছিল? 3 × 3 সমান 9 মিটাৰ স্কুৱেৰ, বা কি? বৰ্গ মিটাৰ। আমি বৰ্গটোৰ কালি কিমান পালোঁ? 9 বৰ্গ মিটাৰ পালোঁ। এতিয়া আমি কি কৰিম? বৃত্তটোৰ কালি নিৰ্ণয় কৰিম। তাৰে আগতে আমি বৃত্তটোৰ কি কৰিব লাগিব? পৰিধি দিয়া আছে, তাৰে পৰা আমি ব্যাসাৰ্ধটো নিৰ্ণয় কৰিব লাগিব। তো আমাক দিয়া আছে বৃত্তটোৰ পৰিধি। পৰিধি মানে কি? এই এৰিয়াটো, বৃত্তটোৱে যিমানখিনি ঠাই আগুৰি আছে, আগুৰি থকা ঠাইখিনি ভিতৰখিনি কোৱা নাই, সেইখিনি কালি বুলি কয়। বাহিৰে বাহিৰে যিটো এইটো বাউণ্ডাৰী আছে এইটোক ক'ব পৰিধি। আৰু এই পৰিধি আমাৰ কিমান দিয়া আছে? 12 মিটাৰ। আমি উলিয়াব লাগে কি? কালি যদি উলিয়াব লগা হয় তেতিয়াহ'লে আমাক কি লাগিব? ব্যাসাৰ্ধ লাগিব। তাৰমানে অকেন্দ্ৰ বৃত্ত এই আৰটো লাগিব, আৰটো ব্যাসাৰ্ধ। তো ব্যাসাৰ্ধ কেনেকৈ ওলায়? পৰিধি ওলোৱা সূত্ৰটো আমাৰ কি আছিল? যে 2 πr, c = 2 πr। এতিয়া আমি কি দিম? বৃত্তটোৰ পৰিধিৰ জেগাত 2 πr বহাই দিলোঁ, সমান কিমান দিয়া আছে? 12 মিটাৰ। এতিয়া 2 আৰু পাইটো আমি সপিনে লৈ যাম, আমাক আৰটো যিহেতু লাগে, গতিকে আৰ ইকুৱেলটো কি হ'ব? 2 আৰু পাইটো সপিনে নিলে কি হ'ব? হৰণ হ'ব ইয়াৰ লগত। গতিকে 12 হৰণ কি হ'ব? 2 π। বুজি পাইছানে? ইয়াত 12 হৰণ 2 পূৰণ কি হয়? 7/22 হয়। পাই মানে কি? পাইৰ মান 7/22। এইখিনি বস্তু যদি আমি হৰণৰ জেগাত যদি আমি পূৰণ কৰি দিওঁ, কেনেকুৱা হ'ব চাবা? 12 পূৰণ এইটো 2। সদায় কি লক্ষ্য কৰিবা? হৰণ যেতিয়া থাকে এনেকৈ, হৰণৰ জেগাত যেতিয়া পূৰণ কৰি দিবা তেতিয়া কি হয়? এই মানটো ওলটি যায়। এই 2টোৰ জাকনি মানে 1 আছে, গতিকে 2টো তলত আহিল, তাৰমানে 1/2
2 হ'ল এনেকুৱা। আৰু 7টো কি হ'ব তলত থকাটো তাৰমানে তলত থকা সংখ্যাটো ওপৰত যাব, ওপৰত থকা সংখ্যাটো তলত আহিব, অৰ্থাৎ কি হ'ব 7টো ওপৰত গ'ল, তলত কি আহিল 22 আহিল। 2 দি 12ক 6 বাৰ গ'ল, আকৌ 6ক 2 দি 3 বাৰ যাব, 22ক 2 দি 11 বাৰ যাব। আমি কি পাম 7 3 গুণ 21, 21 এইটো, আৰু তলত আছে কিমান 11। তো 11/21 হৈছে আমাৰ কি ব্যাসাৰ্ধ। কাৰ ব্যাসাৰ্ধ? এই বৃত্তটোৰ ব্যাসাৰ্ধ। গতিকে ব্যাসাৰ্ধ যেতিয়া পালোঁ আমি, কালিৰ সূত্ৰতে আমাৰ অসুবিধা একো নাই, কাৰণ কালিৰ সূত্ৰটো কি আছিল বৃত্তৰ কালি পাই r স্কুৱেৰ। গতিকে এতেকে 1 মিনিট, বৃত্তটোৰ কালি কিমান হ'ব টুৱাইছ পাই r স্কুৱেৰ। বৃত্তৰ কালি সকলো সূত্ৰটো হ'ল পাই r স্কুৱেৰ। ইয়াত মানবিলাক বহাই দিয়া। পাই মানে কি 7/22, কিন্তু r মানে কি পাইছোঁ আমি 11/21, স্কুৱেৰ আছে গোটেই দুটা, আমি 11/21 পূৰণ দিলে হ'ব ইয়াত 11/21 ইনটু 11/21। এতিয়া চাবা 7 দি 21ক 3 বাৰ গ'ল, 11 দি 22ক 2 বাৰ গ'ল, আর নাই তলত আছে 11, তলত 11টো বহাই দিয়া। আর এইকেইটা পূৰণ কৰা 2 পূৰণ 3 পূৰণ 21, 3 2 গুণ 6, 6 গুণ 6 হ'ল 3 2 গুণ 6, 6 গুণ 6 আৰু 6 2 গুণ 12, 126 পালোঁ আমি। এইটো 126 হওক 11ৰে হৰণ কৰি চোৱা কিমান হয়, 126 11, একবাৰ গ'ল 11 হ'ল, 2ৰ পৰা 1 গ'ল 1 নামিল 16 এইফালে, গতিকে আৰু একবাৰ যাব, 6ৰ পৰা 1 গেলে কি থাকে 5 থাকে, 5 নাযায় এটা দশমিক দিয়া, 0 হ'ল 50, 50 হ'লে কি হ'ব তোমাৰ 11 5 গুণ 55, 11 4 গুণ 44, 4 বাৰ দিয়া 44, 6 হ'ব 60 হ'ল, 11 5 গুণ 55 এনেকৈ ওলাই থাকিব। এতিয়া আমাৰ দৰকাৰ নাই, 11.45 কি হ'ব বৰ্গমিটাৰ, বৰ্গমিটাৰ। এতিয়া লক্ষ্য কৰা আমি কি পালোঁ, বৃত্তটো বৰ্গটোৰ কালি আমি কি পাইছিলোঁ 9 বৰ্গমিটাৰ, হয়নে? তাৰমানে বৃত্তৰ কালি আমি পাইছিলোঁ 9 বৰ্গমিটাৰ, আৰু বৰ্গটোৰ কালি, আকৌ বৃত্তটোৰ কালি আমি কি পালোঁ 11.45 বৰ্গমিটাৰ। এতিয়া আমি দেখা পালোঁ যে বৃত্তটোৰ কালিটো বৰ্গটোৰ কালিত কৰি বেছি বা ডাঙৰ, হয়নে? এনেদৰে তোমালোকে লিখিব পাৰিবা, ইয়াত লিখি দিবা বৃত্তৰ কালি বৰ্গটোৰ কালিতকৈ বেছি। তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বাই বাই, থেংক ইউ।